আহক আগবাঢ়ো তেওঁলোকৰ লাভ ষ্টৰীলৈ। এবাৰ মই জুবিনৰ ক'ৰবাত পঢ়া মনত আছিলে ইণ্টাৰভিউত জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট 785001 সেই এড্ৰেছটো পোৱাৰ মনত আছিল আৰু ফেন লেটাৰ লিখা আকৌ ষ্টাৰ্ট কৰিলোঁ। আকৌ মই প্ৰায় 35খনমান ফেন লেটাৰ্ছ লিখিছিলোঁ বহুত আৰ্টিষ্টলৈ, জগজিৎ সিঙৰ পৰা আৰম্ভ কৰি কেইবাজনো আৰ্টিষ্টলৈ, তাৰ ভিতৰত এজন জুবিন আছিল। মৰমৰ জুবিন দা, আপোনাৰ অনামিকা কেছেটখন মই শুনিলোঁ, গানকেইটা যে খুব ভাল লাগিলে। আশা কৰোঁ ভৱিষ্যতেলৈও এনেকুৱা ধৰণৰ গান শুনি থাকিবলৈ পাম। ইতি গৰিমা শইকীয়া। আৰু জুবিনৰ পৰাও একেধৰণে মই উত্তৰ পালোঁ। হাই গৰিমা, তোমাৰ চিঠিখন পালোঁ। গানবোৰ জানো চেষ্টা কৰিছোঁ। প্ৰথম অনামিকাখন ৰাইজেও ভাল পাইছে, তুমি ভাল পোৱা দেখি খুব ভাল লাগিলে। আৰু এটা কথা, মই তোমাৰ এড্ৰেছটো পালোঁ। মই বম্বে গৈ আছোঁ ৰেকৰ্ডিং এটাত, গতিকে তেতিয়া চাগে তোমাক লগ পাম। আশা কৰোঁ তুমি মোক লগ কৰিবা। ৰিগাৰ্ডছ, জুবিন।